কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। দুপৰীয়া কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। আৰু এডিটিং কৰোঁতে অলপমান সময় লাগে, সেইকাৰণে দিওঁতে অলপমান দেৰি হৈ যায়। দুপৰীয়া আজি উৰহি বনাইছিলোঁ। উৰহি অকণমান পাঁচফোৰণ জলকীয়া দি ধুনীয়াকৈ ভাজি লৈছিলোঁ আৰু অকণমান জিৰা, বাকী একো দিয়া নাই। আৰু এইপিনে আলু দেউতাক ক'লোঁ তুলি আনিবৰ কাৰণে, ঘৰৰ আলু ধুই ল'লোঁ, বালি লাগি আছিলে। আৰু এইপিনে আলুৰ দম বনাম বুলি গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এইপিনে জিৰা পাউডাৰ, লগতে মটৰ, এইপিনে ল'লোঁ আদা, বিলাহী আৰু জলকীয়া, গোটেইখিনি কাটি বাছি ল'লোঁ। আৰু এতিয়া মই কেৰাহী উঠাই দিছোঁ, বোলো বেঙেনা সৈতে ভাজি ল'ম। বেঙেনা আছিলে সৰু সৰু বেঙেনা, বোলো সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া পাঁচফোৰণ দি ধুনীয়াকৈ চিম্পুলকৈ বনাম। নিমখ হালধি দি দিছোঁ, দি অকণমান জ্বালা আৰু লগতে অকণমান আদা বটা দি দিম, তেতিয়া খাবলৈ সোৱাদ লাগিব। লাষ্টত মই অকণমান বিলাহী দি দিছোঁ। বিলাহী দিয়াৰ পিছত আৰু সোৱাদ লাগে, তেতিয়া মানে নিৰামিষকৈ যদি খায় এনেকৈ বনাই খালে বেছি ভাল লাগে। অলপমান জালুকৰ গুড়ি, অলপমান জিৰা পাউডাৰ দি ভালদৰে হৈ গৈছে মোৰ বেঙেনা ভাজি। আৰু এতিয়া মই আলুৰ দমখন বনাবলৈ তেজপাত আৰু লগতে পাঁচফোৰণ আৰু লগতে বিলাহী আৰু জলকীয়া নিমখ হালধি দি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া অকণমান আদা বটা দি দিছোঁ। এতিয়া মটৰকেইটা দি ভালদৰে ভাজি ল'ম। মটৰখিনি নহ'লে অলপমান কেঁচা কেঁচা গোন্ধ থাকে যদি ভাজি নলয়। এতিয়া আলুখিনি বইল হৈ গৈছে। এতিয়া মই এইখিনি হাতেৰে পিটিকা বনাই ল'লোঁ। হাতেৰে বনালে পিটিকিলে বেছি ভাল হয়। আলু পিটিকাখিনি দি ভালদৰে এইখিনি বোলো ভাজি লওঁ। আৰু এতিয়া মই বেঙেনাখিনি থৈ বোলো এতিয়া জিৰা বটা দি দিলোঁ, লগতে ধনিয়া পাউডাৰ, লগতে ৰেড চিলি পাউডাৰ, এইখিনি গোটেইখিনি দি অকণমান গৰম পানী দি ভালদৰে উতলিব। লাষ্টত দি দিলোঁ গৰম মছলাটো দিলে তেতিয়া খাবলৈ সোৱাদ লাগে। আৰু এনেকৈ গৰমে গৰমে দেউতাক দিলোঁ। অকণমান বেঙেনাও ফ্ৰাই কৰিলোঁ আৰু ডাঙৰ বেঙেনা। এনেকৈ দিয়াৰ পিছতে কেৰাহীটো বোলে ধুই লওঁ, অকণমান চাই দিলোঁ, চাৰ্ফ দিলোঁ। এনেকৈ ধুলে মানে কেৰাহীটো চাবচোন পূৰা চিকচিকীয়া টাইপ হৈ থাকে আৰু তেতিয়া বনায়ো ভাল লাগে। আৰু এনেকৈ দি চবকে দি কেনে নিজৰ কাৰণে বোলো লৈ আহোঁ। মাইনা আছে ওচৰতে, বোলো নিজৰ কাৰণে এনেকৈ ৰুমতে লৈ আহিলোঁ, যিহেতু তাইও শুই আছে। মঙলবাৰ সেইকাৰণে বোলো চিম্পুলকৈ বনাইছোঁ, চব নিৰামিষ বনাইছোঁ, যিহেতু মঙলবাৰে নিৰামিষেই খাওঁ। সেইকাৰণে পূৰা চিম্পুলকৈ আৰু নিজৰ কাৰণেও লৈ আহিলোঁ আলু তৰকাৰী আৰু লগতে পাপৰ ভাজি। যিহেতু মই এইটো উৰহি আৰু যিহেতু বেঙেনা খাব নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ নিজৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আপোনালোকে কমেণ্টত জনাব। আৰু কি বনালোঁ আপোনালোকক দেখাইছোঁ। আৰু ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় আপোনালোকে কমেণ্টত জনাব। যদি ফেচবুকত চাই আছে তো কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিবচোন। আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ভিডিঅ'টো মানে মই ভিডিঅ' নতুনকৈ বনাই আছোঁতো, সেইকাৰণে কেনেকৈ বনাইছোঁ, ভাল বনাইছোঁ নে বেয়া পাইছোঁ আপোনালোকে কমেণ্টত জনাবচোন। যদি ভাল ভিডিঅ' লাগে, ইয়াতকৈ ভাল লাগে, তথাপিও কমেণ্টত জনাব। বনাব পাৰিছোঁ নে নাই, নতুনকৈ যিহেতু ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিবলৈ, চেষ্টা কৰিম, ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।